ওয়েলকাম টু আরএস স্টাডি। আজি আমি দশমমান শ্ৰেণীৰ সায়েন্সৰ লেসন 12 বিদ্যুৎ প্ৰশ্নাৱলীখিনি আলোচনা কৰিম। প্ৰথম প্ৰশ্নাৱলী পৃষ্ঠা নম্বৰ 200। প্ৰশ্নটো হ'ল 1 নম্বৰ প্ৰশ্ন, এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজা? আনসাৰ লিখি লও। আনসাৰটো হ'ল বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাকে বৈদ্যুতিক বৰ্তনী বোলা হয়। 2 নম্বৰ প্ৰশ্নটো আছে প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া। আমি জানিব লাগিব প্ৰবাহৰ এককটো কি আছিল। প্ৰবাহৰ একক হৈছে এম্পিয়াৰ। তুমি লিখি লও প্ৰবাহৰ একক হৈছে এম্পিয়াৰ। তে এম্পিয়াৰৰ সংজ্ঞাহে দিব লাগে। ইয়াৰ বিষয়ে আমি জানিব লাগিব যে এম্পিয়াৰ মানে 1 এম্পিয়াৰ মানে কি আছিলে? 1 এম্পিয়াৰ মানে আছিলে 1 কুলম পাৰ 1 সেকেন্ড। গতিকে আমি ইয়াৰ পৰা ডেফিনেশ্যনটো দিব পাৰো যে কোনো পৰিবাহীৰ মাজেৰে 1 সেকেন্ডত 1 সেকেন্ডত SEC লিখিছো, সেকেন্ডত 1 কুলম আধান চালিত হলে, কোনো পৰিবাহীৰ মাজেৰে 1 সেকেন্ডত 1 কুলম আধান চালিত হলে পৰিবাহীটোৰ প্ৰবাহক প্ৰবাহক 1 এম্পিয়াৰ বোলা হয়। লিখি লবা। 3 নম্বৰ প্ৰশ্নটো হ'ল 1 কুলম্ব আধান হ'বলৈ প্ৰয়োজন হোৱা ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰা। 1 কুলম্ব আধান, তেনে আমি ইয়াত দিয়া আছে কি কি আমি লিখি লও। দিয়া আছে আধান দিছে, আধান কিমান দিছে? আধান মানে যাক আমি কিউ এৰে বুজাও, কিউ কিমান দিছে? 1 কুলম্ব দিছে না, 1 কুলম্ব দিয়া হৈছে। আৰু এটা বস্তু আমি জানো যে ইলেক্ট্ৰনৰ মান কিমান আছিলে? ই ইকুৱেল কিমান আছিলে? 1.6 ইনটু 10 টু দি পাৱাৰ -19 কুলম আছিলে। তে ইলেক্ট্ৰনৰ সংখ্যা ওলাব গৈছে এতেকে ইলেক্ট্ৰনৰ সংখ্যা। প্ৰশ্নত কৈছে ইলেক্ট্ৰনৰ সংখ্যা উলিয়াবলৈ। ইলেক্ট্ৰনৰ সংখ্যাক আমি ধৰাচোন n উলিয়াব কৈছে প্ৰশ্নত আছিল। যেহেতু আমি জানো এটা সূত্ৰ যে আমি জানো কি n ইকুৱেল কি আছিলে সূত্ৰটো? q বাই e। সূত্ৰটো এইটো আছিলে q ইকুৱেল টু n e, তাৰ পৰা আমি বনাইছো n ইকুৱেল q বাই e। এতিয়া মান কেইটা বহাই দিয়া। q ৰ মান কিমান আছিলে? q 1 কুলম আছিলে আৰু e ৰ মান কিমান আছে? 1.6 ইনটু 10 টু দি পাৱাৰ -19 কুলম। কুলম কেনসেল হৈ যায়। একক 1.6 ৰে হৰণ কৰি চাও যে ইয়াত আমি এনেকে লিখিব পাৰো 1/1.6 ইনটু 10 টু দি পাৱাৰ, যেহেতু তলত মাইনাস আছে ওপৰত গুচি গলে প্লাসৰ হৈ যাব। তে আমি এক কৰি চাও। ইয়াত 18 বনাই দিলে ইয়াত 10 আহি যাব ন, 10 আহি গলে 10 নালাগে, তুমি ইয়াতেই কৰিব পাৰা। ইয়াত 19 আছে ৰাখি দিয়া। যেহেতু দশমিকৰ পিছত এটা ঘৰ আছে, তুমি 10ক 16 ৰে হৰণ কৰা। যদি তুমি ইয়াৰ পৰা 18 ৰাখিব বিচাৰি তেতিয়াহলে আৰু এটা শূন্য ইয়াত দিয়া। কিমান বাৰ যাব তেতিয়াহলে? ইয়াত গাত কিন্তু 10 টু দি পাৱাৰ 18 হৈ গৈছে, শূন্য এটা আনিছো। 16 100ৰ ভিতৰত কিমান বাৰ যায়? 6 বাৰ গৈছে ন, 6 বাৰ গলে 96 হৈ আছে, -0 ওলাই আছে। ইয়াত দশমিক দিলে এটা শূন্য, দুবাৰ গৈ কিমান হয়? 32, বাকি 8 হৈ আছে, এটা শূন্য দিলে 5 বাৰ গৈ আছে ন। তেতিয়াহলে ইয়াত কিমান হ'ব? 6.25 টা ন, এনৰ মান ওলাব গৈছে ইনটু 10 টু দি পাৱাৰ 18। এতেকে আমি লিখিব পাৰো এতেকে 1 কুলম আধান হ'বলৈ 1 কুলম আধান হ'বলৈ প্ৰয়োজন হোৱা ইলেক্ট্ৰনৰ সংখ্যা তোমালোকে একেলগে লিখিবা।
ইলেক্ট্ৰনৰ সংখ্যা মানে এনৰ মান কিমান পাইছো আমি সমান সমান 6.25 into 10 to the power 18 টা আশা কৰো বুজি পাইছা